যদি চাই প্ৰথমৰ পৰা শেষলৈকে চাব থলুৱা খাদ্যৰে এসাজ আজি খিৰিকীখন খুলি থলো আৰু চেংনাঙে আমাৰ এখেতৰ টৰ্চটো পাই পেলাই দিলে নহয় এফালে পেলাই তিনিয়ে ভাল বিহু দেখুৱাইছে পালানে আমাৰ লগৰে এজন শিক্ষক তেখেতৰ ঘৰ ডিমৌত মই ওলাই আছো খালি দেই স্কুলে ওলাই লৈ আপোনালোকৰ লগত কথা পাতিছো কথাখিনি খালি গুৰুত্ব দি পেলাই শুনিব কিন্তু এনেকুৱা মানুহৰ চকু আজিকালি আপুনি কাক বিশ্বাস কৰিব কাৰণ দূৰৰ মানুহেটো কেতিয়াও অন্যায় নকৰে ন অন্যায় কৰিবলৈ হলে ওচৰৰ মানুহে হ'ব লাগিব কাৰণ ওচৰৰ মানুহে কথাখিনি জানে তেখেতসকলৰ মানে দুইজনে চাকৰিলৈ ওলাই গুচি যায় ল'ৰা পঢ়ি আছে বেলেগত ছোৱালীও পঢ়ি আছে বেলেগত তেনেকে মানে সব লৈ থৈছে ছোৱালীৰ কাৰণে সোণৰ বস্তু ল'ৰাৰ কাৰণে সোণৰ বস্তু আৰু মানুহগৰাকীক দিয়া সেই বস্তুখিনি তেনেকেও আছে ইমানে চাই আছে মানুহে যে তেওঁলোকে স্কুললৈ ওলাই গৈ আজিকালিতো 12:30 বজাত আহি পেলাই স্কুলৰ পৰা পাই যায়হি 12:30 বজাত আহি পেলাই দৰ্জা খুলিছে আগফালৰ পৰা দৰ্জা তলা খুলিছে পিছফালে দেখিছে ধুবাং বাং সব খোলা চাইছে লকাৰৰ পৰা সোণৰ বস্তু অলংকাৰ যিমান আছিলে এপদো বাকি নাই গোটেইখিনি লৈ গুচি গ'ল গতিকে আপোনালোক সকলো সাৱধান হ'ব কাৰণ বেয়া মানুহখিনিকটো আৰু কৈ লাভ নাই আপোনালোকে এইবিলাক কাম নকৰিব আজিৰ পৰা আপোনালোকে ভাল হওক একো লাভ নাই কৈ তেওঁলোকে যেতিয়ালৈকে জ্ঞান নাপায় তেতিয়ালৈকে এইখিনি কথা কৈও লাভ নাই গতিকে সকলো সাৱধান হ'ব দেই এতিয়া সুপ্ৰভাত যোৱা সেইটোকে ক'বলৈ লৈছিলো সাৱধান হ'বা মটৰ চুইচ 3 মিনিট বেছি হৈ গ'ল গালি খাবলৈ বনালে মানে আমাৰ ফিল্টাৰটো চাফা কৰিছিলে যে এতিয়া বেছি বেছি সময় কি চাফা কৰিছিলে নহয় অলপমান কিবা পানী লিক কৰিছিলে সেইখিনি ঠিক কৰিলে এতিয়া মানে তাতে আকৌ আগৰ ৰিজাৰ্ভাৰ গিটা ওপৰত তুলি পেলাই কিবা এটা সিস্টেমত পানী অহা কৰি থৈছে এতিয়া যদি বেছিকে পানী তুলি দিয়ে মানে বেয়া হ'ব সেইকাৰণে পানী এতিয়া কম কমকে তুলি থকা হৈছে আৰু 2-3 দিনৰ পাছত আকৌ নতুন টেংকিটোত পানী ভৰাব পৰা হ'ব এগৰাকে মোক পাকঘৰৰ পৰা গৈ ৰুমত বিচাৰিছেগে বোলে এখিনি কাটি থৈ যাও তাৰ হাতত মিহি নহয় ওলালো স্কুললে আৰু চেংনাং আমাৰ উঠাই নাই আজিকালি আৰু শুই থাকে দেৰিলৈকে দেউতাকৰ লগত কালি হুনটোৱে কৈছে হাড় পাই বোলে দেউতাকক হেনো কান্দি দেখুৱাই দেই উহুকে কান্দি দেখুৱাই তাৰপিছত বোলে দেউতাকৰ গাৰ ওপৰত শুবলৈ আহে বহুত দিনতে এটা লেখা পঢ়িছিলো লেখাটোত একপি ফটোৰ সৈতে দিছে দেউতাক এজনে নিজৰ সন্তানক মানে এনেকে বুকুত হাৱতি ধৰি আছে লেখাখিনিৰ সাৰমৰ্মখিনি এনেকুৱা আছিলে যে মাকে সন্তান 9 মাহ গৰ্ভত ৰাখি জন্ম দিয়ে গতিকে মাকক সন্তানে ভাল পাবই কিন্তু দেউতাক বিলাকে বোলে বুকুৰ উমেৰে অকনমান সময় ল'ৰা ছোৱালী সন্তানক মানে বুকুত এনেকে লৈ পেলে হাৱতি ধৰি থাকিব লাগে যিমান দিনলৈকে সিহঁতি শিশু অৱস্থাটোত থাকে সিমানখিনি সময়লৈকে শৰীৰৰ উত্তাপটো আৰু দেউতাকৰ লগত মানে যেটো স্পৰ্শ সেই স্পৰ্শটো বোলে সন্তানে পাব লাগে পাই গলো হি স্কুল আৰু এতিয়া দিব লাগে এটেন্ডেন্স আজি তোমাক প্ৰথম দেখিছো দেই কি কৰিছা মানে লোকৰ দেউতাক গৈ যিমান কৰে তুমি সিমান কৰিবলৈ পাইছানে কেতিয়াও নোপোৱা মই স্কুলৰ পৰা আহি দেখিলেও এইখিনি গা ধোৱাখিনি আনি ভিতৰত থওঁ একদম ভিডিঅ'টো আগতে মিছা কথা কৈ দিছা ডেইলি কৈ দিছো একো দেখা নাই মানুহে দেখা মানুহ গা ধুলা কেতিয়া উঠিলা তুমি কেতিয়া উঠিলা মই স্কুললৈ যোৱাৰ পাছত উঠিলা মই এতিয়া আহি গা পা ধুই আজৰি হৈছো আকৌ তুমিও গা ধুই দিলা ধুনীয়া লাগিছে দেই চাফা লাগিছে স্কুলৰ পৰা আহিটো ভাতটো খাই ল'বই লাগিব তাৰপিছতহে আপোনালোকৰ লগত বাকীখিনি কথা শ্বেয়াৰ কৰিম দেই আজি বনাই থৈছে মুনুৱে পাত শাকৰ জোল এয়া মৰা পাত আৰু দাইল অকনমান পাঁচফোৰণ দি পেলাই তেল মাৰি থৈছে এনেকৈ যে জোলটো খাই ইমান ভাল লাগে কোনটোৱে যে মোক ভাত বাঢ়িবলৈ ক'লা মই খাই দিলো তাৰপিছত তুমি মানুহটো নিউত দেখ নাই কথা ক'বলৈ আহিছা তুমি নায়ে সেইখিনি সেইটো কি আকৌ ক'ত গৈছিলা আকৌ আইচক্ৰীম আহিছিলে নেকি হে আকৌ আইচক্ৰীম আহিছিলে নেকি মই জানি ইমান ৰ'দত উলিয়াই নিছিলা ক'লৈ নিছিলা কৈ দেখুৱাইছে চোৱা আজি ফুফু যাব বুলি গম পাই যে সেইকাৰণে কেনেকুৱা দেখিছে চোৱা আচ্ছা দেখিছে এইবিলাক কৰি দেখুৱাইছে গম পাইনে চকুপানী ওলালে নাপায় ন হাই কৰি দিয়া ন হাই কৰি দিয়া নাপায় ন গা ধুলে চোৱা তুমি গা ধুই পেলাই যদি কান্দি দিয়া তুমি ঘামি যাবা নাই ঘামি গ'লে তোমাৰ গৰম উঠিব নাই দৈ মাতিছে জানানে তোমাক দুদু
ইমান কান্দি থকা মানুহৰ ফটককৈ কান্দোন বন্ধ হয়নে এইবোৰ দেখিয়ে বন্ধ হৈ যায়নে চৰাই 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 আকৌ মেও সেইটো মেও চোৱা সেইটো মেও চোৱা কি হয় এইটো মধুৰি মধুৰি মুনুৱে বনাই আছে আমলেট বাবুৱে এটা কণী আনিছোঁ গো পইচা বোলে মাত্ৰ 7 টকা আছে বুলি কৈছে মোক শুনি দিয়া নাই সুধি থৈ গৈছে সেইফালে নাযায় নহয় সেইফালে নাযায় নহয় তুমি সেইফালে যাম বুলি ক'লে হ'ব নেকি সেইফালে নাযায় নহয় সেইফালে পৰিবা আমি ফুল চাওঁগৈ আহা দৈদৈ কৰা ফুল কিমান ধুনীয়া হৈছে এইকেইজোপা ফুল আৰু ইয়াত আছে আহা চাম আহা আৰু দেই চাবা এইবোৰ চোৱা কিমান ধুনীয়াকৈ দৈদৈ ফুল কৰিছে এইখিনি ফুল ফুলিও মৰহিলে এতিয়া এইবোৰ কাটি দিব লাগিব জানানে তুমি এইখিনি কাটি নিদিলে আকৌ দেখিবলৈ বেয়া দেখিব নহয় আৰু এইখিনি ভেঁকুৰি গৈছে চোৱা অকণমান ৰ'দ নাপালে ভেঁকুৰি যায় নহয় আৰু এইকেইটা পানী দিব হ'ল নেকি আজি পানী দিব লাগিব দেই দেহা তুমি মই পানী দিম দেই আজি মধুৰি আনিলা এখন কি আনিলে দেখিলা এইকেইটা পকা এইকেইটাহে খাবলৈ ভাল তুমি ধুই আনিছা নেকি বাৰু ক'ত ধুই আনিলা বাৰু আমাৰ টেপটো ধুইছা তেতিয়াহ'লে ভালেই এইটো খুৱাই এই ইমান ডাঙৰকৈ নলয় কমকৈ লয় অকণমানকৈ এনেকৈ লয় আকৌ মই খাইছোঁ এনেকৈ কেঁচা দিম বোলে এইটো কি মই চকুটা বন্ধ কৰিছোঁ দেই কোনে খালে জানো এইটো কোনে খাব এতিয়া চকুটা বন্ধ কৰিছোঁ দেই কোনে খালে কোনে খালে কোনে খাই থৈ গ'ল চামুচত নাই চাওকচোন কোনে বা খাই থৈ গ'ল আকৌ দেই আকৌ কোনে খাব এতিয়া জানো পাই মোৰ চকুটো বন্ধ দেই মোৰ চকু বন্ধ কোনে খালে নো কোনে খালে বতৰৰ ফল যেনেকৈ বতৰতহে খাবলৈ পায় তেনেকৈ শাক পাচলি কিছুমানো বতৰতহে হয় এতিয়া এই মৰাপাতখিনি আমাৰ এখেতে আকৌ সেইবোৰ চব বোলে উঘালি মেলি হেৰি কৰোঁ এইডোখৰ আকৌ অন্য শাক কৰিব হৈছে নহয় আমাৰ জেগা অকণমানহে আৰু সেইকাৰণে ভাবিলোঁ তেওঁ এইবিলাক উঘালি দিয়া আগতে অকণমান লৈ আহোঁগৈ আজি মুনুৱে বনাইছিলে সেইখিনি হৈছিলে তিতামৰা তাই আকৌ তিতামৰা মিঠামৰা চিনি নাপায় তাই নিচিনাকৈ যদি কোনোবা আছা সৰু সৰু ছোৱালীবিলাকে চাবা দেই এইটো হৈছে মিঠামৰা এইটো ঠাৰিটো অকণমান ৰঙা দেখিছা নাই আৰু যিটো তিতামৰা সেইটো হৈছে একদম সম্পূৰ্ণ এনেকৈ বগা নিচিনা হ'ব আৰু জলকীয়া কেইটামান পালোঁ বি জলকীয়া এইবোৰ আৰু হেৰি হৈছেগৈ যে বতৰ লাহেকৈ গৈছেগৈ জলকীয়া গছো বুঢ়া হৈছে সৰু সৰু হ'লগৈ তথাপিও কিন্তু ঘৰৰ জলকীয়া আছে বহুতকেইটা ওলালে ভাল লাগে ঘৰৰ বস্তু খাবলৈ পালে ন যিকোনো পাত শাক ঢেকীয়া হওক মৰাপাত হওক বা তেনেকুৱা ধৰণৰ পাত শাকবিলাক আনকি পানলৈকে দেই আপোনালোকে এনেকৈ তিয়াই পেলাই অকণমান পানী যেতিয়া তিয়াব তিয়াই পেলাই এনেকৈ পলিথিনটোত অকণো খাৱা নোপোৱাকৈ এনেকৈ ধুনীয়াকৈ বান্ধিব তাৰপাছত এনেকৈ ফ্ৰিজত সোমোৱাই থৈ দিব বহুত দিন ভালে থাকিব চাবচোন অকণো বেয়া হৈ নাযায় আজি আৰু এটা বস্তু বনাম আজি সেইটো এই বস্তুটো চবেই চিনি পায় কিন্তু বহুতে আজিলৈকে খাই বুলিও নাজানে বা খায়ো পোৱা নাই চিনি পাইছেনে এইটো কি কচু কলা কচুৰ মাজত এনেকৈ কলাটো আহে কচু কলা বুলি কয় আৰু কচু কলাটো এইটো কালাৰ হ'বগৈ লাগিব এইটো ধুনীয়াকৈ পকি গৈছে ইয়াৰ পাছতহে কিন্তু খাব পাৰিব কিছুমান বগা বগা নিচিনা হৈ থাকে ভালকৈ নপকে সেইখিনি কিন্তু খালে আপোনালোকৰ অত্যন্ত খজুৱাব কচু কলাখিনি কিন্তু চফা কৰাৰ ইয়াত এটা নিয়ম আছে এই যে মাজত দেখিছে এইটো কিন্তু খাব নোৱাৰিব এনেকৈ কৰি এইকণ পেলাই দিব লাগিব এইকণ অকল এইটোহে খাব পাৰিব সব এনেকৈ গুচাই ল'ব লাগিব যিমান আছে এই মাজৰ কচু কলা এইটো দেখিছেনে ঠাৰি এটা আহে এই ঠাৰিটো কিন্তু দিব নোৱাৰিব দেই এইডাল যে কি ধুনীয়া মচমচীয়া হৈ আছে এনেকৈ ভাঙি দিলেই হৈ যায় আৰু কচু কলা এইফালে ঠাৰি চাৰি চব গুচাই মেলি ধুনীয়া কৰি ল'লোঁ আৰু এইখিনি এতিয়া সৰু সৰুকৈ কাটিব লাগিব যিমান সৰুকৈ পাৰে সিমান সৰুকৈ এনেকৈ কাটিব লাগিব ধুনীয়াকৈ আৰু সদায়নো কিমান কিনা শাক পাচলি খাই থাকে খাওকচোন এনেকুৱা থলুৱা খাদ্য দুই এটা চাব আপোনালোকে এদিন জিভাত লগাৰ পাছত আৰু কেনেকুৱা ভাল লাগিব
আৰু এটা কথা, এই যে যিটো ৰেচিপি আজি মই শ্বেয়াৰ কৰিবলৈ লৈছোঁ, এই ৰেচিপিটো কিন্তু যিসকলে আনদিনে খাই পাইছে সেইসকলৰ কাৰণে নহয় দেই। আৰু এতিয়া দিব লাগিব এনেকৈ পাত্ৰ এটাত, আৰু পাত্ৰটোত লোৱাৰ পাছত ইয়াত দিব লাগিব অলপমান এনেকৈ নিমখ। তাৰ পাছত কিন্তু এইখিনি এনেকৈ পানী দিব লাগিব আৰু অলপ সময় তিয়াই ৰাখি থৈ দিব লাগিব। আৰু বেছিকৈ হাতেৰে চুই নাথাকিব দেই, হাতত বহুত খজুৱাই কিন্তু। আমাৰ এওঁ ইভিনিং ৱাক কৰি আহিছে, আজি খোজ কাঢ়িবলৈ গ'ল। কি মন গৈছে জানো, ৰাতিপুৱা ভৰি নচলা হৈছে নি? ৰাতিপুৱাৰ পৰা 12টামান বজালৈকে কামকে কৰি থাকে, আকৌ ভৰি নচলিবলৈ আছেনে বাৰু? আধা ঘণ্টামান মই এইখিনি নিমখ পানীত এনেকৈ তিয়াই থ'লোঁ। এনেকৈ নিমখ পানীত তিয়াই থ'লে খুব বেছি যিটো খজুৱাই যে বহুতৰ, সেই খজুতিটো নাথাকে। আৰু লগতে আৰু কচুকলা বিভিন্ন ধৰণৰ বীজাণু থাকিব পাৰে, পোক পৰুৱা থাকিব পাৰে, সেইখিনিৰ কাৰণেও ভাল। সেইখিনি কিন্তু হাতেৰে চুলে মানে বহুত খজুৱাই দেই। আপোনালোকে এনেকৈ হাতা এখনে এনেকৈয়ে ধুব, এনেকৈ কৰি কৰি। তাৰপাছত এনেকৈ খৰাহী এটাত এনেকৈ পাতি দিব, একদম ধুনীয়াকৈ ধুব পাৰিব নহয়। এইখিনি পানীহে বেছিকৈ খজুৱাই। এতিয়া কিন্তু অকণমান আৰু আকৌ ইয়াত ধুই দিব লাগিব এনেকৈ। বইলকৈ খায়ো বহুত বেছি ভাল লাগে, কিন্তু আজি মই তেলত দি পেলাই ৰান্ধিম, সেইকাৰণে অকণমান আদা নহৰু লৈছোঁ, অলপমান পিঁয়াজ, এটা জলকীয়া, আৰু ইয়াতে অকণমান দিম মই মিঠাতেল। সৰু মাছ কেইটামান আছে যে আজি বনাম মই সৰু মাছৰ লগত। আজি মাছকেইটা এনেকৈ ফ্ৰাই কৰি ল'ব লাগিব দেই। মাছকেইটা ফ্ৰাই কৰি ল'লোঁ, আৰু অকণমান এতিয়া পিঁয়াজ আকৌ ভাজি ল'ব লাগিব। মোবাইলটো ধৰি ধৰি অসুবিধা হোৱাৰ কাৰণে মই নিমখ হালধি দিয়াটো নেদেখুৱালোঁ। আপোনালোকে আৰু আন্দাজমতে দিব জানিবই, কিন্তু নিমখটো বেছিকৈ নিদিব। ইয়াতে অলপতে চোকা হৈ যায় নিমখ, আৰু অলপমান নিমখ পানী তিয়াই থৈ দিয়া থাকিলে যে যেতিয়া এটা ৰেচিপি শ্বেয়াৰ কৰা হয়, প্ৰথমৰ পৰা আচলতে এই কাৰণতে শেষলৈকে চাব লাগে। যদি সময়মতে লৰোৱা নহয়, যদি একেবাৰে নিৰ্দিষ্ট সময়লৈকে ভজা নহয়, তেতিয়া টেষ্টি নহয় আৰু কালাৰফুলো নহয়। পানী অকণমান উতলাই থৈছোঁ, ইয়াত দিব লাগিব। তাৰ আগতে মই দি ল'ম নেমু, নহয় দেই, নেমু কেইটুকুৰা পিছত দিম। এটা গোল নেমু কাটি থৈছোঁ। এই আদা নহৰু জলকীয়া আৰু কাটি থোৱা মাছকণ ইয়াতে মই এতিয়া দি দিওঁ। এতিয়া খুব ধুনীয়া ৰেচিপি, আপোনালোকে খাই চাব দেই। এনেই সাধাৰণতে কি কৰা হয়, মাছ মাংস বনালে আদা নহৰুটোতো আগত দিয়া হয়, কিন্তু এইকণ চব্জিত আপোনালোকে দিব লাগিব এনেকৈ। কৃষ্ণ। পানী দিয়াৰ পাছত মই অকণমান চিমত ৰাখিছোঁ আৰু ঢাকনখন দি থৈছিলোঁ। এতিয়া চাওক পানী কিমানখিনি শুকাই গ'ল, উতলি আছে। ইয়াতে আপোনালোকে জলকীয়া আৰু নেমুটো খালি নিজৰ ভালপোৱা একদম পৰিমাণ অনুযায়ী দিব, নহ'লে আকৌ বেছিকৈ দি দিলেও যদি টেঙা হৈ যায়, ঘৰৰ মানুহে বেয়াও পাব পাৰে ন। মই অৱশ্যে টেঙা বেছি হ'লেও বেয়া নাপাওঁ, জলকীয়া বেছি হ'লেও বেয়া নাপাওঁ। আজি চব থলুৱা খাদ্য। কচু বইল কৰিছিলোঁ, কচু বইল কৰি এতিয়া অকণমান এনেকৈ গুচাই লওঁ। আৰু কচু বইলৰ পিটিকাটো যে যিসকলে খোৱা নাই খাব দেই, ইমান বেছি ভাল লাগে। দাইলত দিটো চবেই খায় ন, কিন্তু এনেকৈ খাই চাবচোন। আজি আমাৰ ঘৰৰ ভাতৰ থালিখন। ইয়াত আছে এয়া বি জলকীয়া, প্ৰথম সেইটোৱে দেখুৱাইছোঁ, দুটুকুৰা পিঁয়াজ, এইফালে সৰু মাছ ফ্ৰাই, কচু পিটিকা আৰু কচুকলা, মাছ, জলকীয়া, অকণমান নেমু চেপা। এইখন হৈছে আজিৰ থালিখন। ক'ব পাৰে আজি থলুৱা খাদ্যৰে এসাঁজ। আৰু এই এসাঁজ ভাত বহুত হেল্থি হয়, বহুত টেষ্টি হয়। গৰম ইমানেই হৈছে, ৰান্ধি থাকোঁতে একদম ঘামি জামি অৱস্থা নাইকিয়া হৈ গ'লোগৈ। তথাপিও খাই পেলাই আপোনালোকক বোলো টেষ্টটো কওঁ। খালোঁৱেই মই বহুতখিনি, বহুত ধুনীয়া হৈছে। আৰু একেবাৰে থলুৱা যদিও বহুতে কিন্তু এই বস্তুটো চিনি নাপায়। সেইদিনাখন আলহী এজনক খুৱাইছিলোঁ, গাঁৱৰে হয়, তেখেতে তেতিয়া কৈছে আৰু সেই বোলে বজাৰত বোলে ইমান ওলাই থাকে কচুকলাটো, নাজানো নহয় বোলে এনেকৈ খাই বুলি, ইমান টেষ্টি হৈছে। এতিয়া বোলে ক'বালৈ আকৌ যদি যাওঁতে যদি বজাৰত পাওঁ নহয়, এইবাৰ কিন্তু কিনি নিম দেই, এনেকৈ কৈছে। গতিকে কিমান ভাল হ'ব পাৰে আপোনালোকে ভাবকচোন। আৰু বিভিন্ন প্ৰকাৰে খাব পাৰে আপোনালোকে, অকল মাছ দি বুলি নহয়, মাছ নিদিয়াকৈও একেবাৰে যদি শুকানকৈ ৰান্ধি পেলাই খাই নহয়, তেতিয়াও বহুত বেছি ভাল লাগে, পানী নিদিয়াকৈ। মানে ৰন্ধন প্ৰণালী বহুতকেইটা আছে, বইল কৰিও খাব পাৰে। গতিকে এতিয়া খাই লওঁ মই, বহুত টেষ্টি হৈছে। পিঁয়াজ আজি হঠাতে মুনুহঁত মাকৰ ঘৰলৈ যাব লগা হ'ল, মানে আমাৰ চেংডাঙৰ এনায়েকৰ ঘৰলৈ। কাইলৈ বোলে চেংডাঙৰ এনায়েক একেবাৰে যাবগৈ। আপোনালোকে চাগে ভিডিঅ'টোত দেখি এনেকুৱা লাগিছে বহুত দিনতে শুনিছিলোঁ, এতিয়ালৈকে যোৱাই নাই নেকি। কাৰণ জানেই ন, পুলিচৰ চাকৰি বা ডিফেন্সৰ এইবিলাক চাকৰি হ'লে মানে বহুত দিনৰ ছুটীত আহে। 20 দিনমানৰ সি ছুটীত আহিছিলে, ছুটী এতিয়া শেষ হ'ব আৰু কাইলৈ যাবগৈ। সেইকাৰণে আজি সিহঁতি গৈ আহিলে। এতিয়া তাতে যাওঁতে মাহীয়েকক বোলে কুকুৰে কামোৰা দেখিলে, সেইটোকে দেখুৱাইছে। ক'ত হ'ল? এইডোখৰ কামুৰিলে, তোমাক নাই কমা নহয় শুন, সেইকাৰণে তুমি কুকুৰৰ ওচৰলৈ নাযাবা দেই। ভৌ ভৌ দিয়ে, ভৌ 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 ভৌৱে কামুৰিলে। আৰু তোমাৰ হাতত ক'ত? তোমাৰ হাতত
ক'তা হাই নহয় এতিয়া বাই 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 কৈ দিয়া মই তুমি অহালেহে ৰৈ আছিলোঁ আজি ভাত খাওঁতে চাগে আপোনালোকে দেখিছিলে মই অকলে ভাত খাইছিলোঁ কিন্তু আপোনালোকক সেইখিনি সময়ত নক'লোঁ আৰু যে মুনু নাই ঘৰলৈ গ'ল বুলি এতিয়া এইমাত্ৰ আহি পাইছে এতিয়া শুবৰে হ'ল গতিকে সকলোকে শুভৰাত্ৰি জনাইছোঁ বাই বাই আকৌ লগ পাম দেই সুমিত দি দিয়া